Hello everyone, CW 2026 পেপাৰ সলিউশ্যনৰ চিৰিজ যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ তাৰে আমি 2023 আৰু 2023 CW মেথছৰ পেপাৰখন ডিছকাছ কৰিছিলোঁ। এতিয়া আমি আউট CW 2025ৰ পেপাৰ ডিছকাশ্যনলৈ। তো এতিয়া আমি চাওঁ ইয়াত দিয়া আছে কুৱেশ্যন নম্বৰ 1ৰ সলিউশ্যন। কুৱেশ্যন নম্বৰ 1ৰ সলিউশ্যন। Number of non-empty subsets of here having exactly k element so that k is not included. মানে আমাক উলিয়াব দিছে সাবসেট উলিয়াব দিছে এইকেইটা এলিমেণ্টৰ পৰা য'ত আমাৰ একজেক্টলি কেইটা এলিমেণ্ট থাকিব। যদি কে ৰ মানটো কে যেইটা এলিমেণ্ট থাকে সেই কেটো কিন্তু আমাৰ যিটো ছেট আছে ছেটটোত ইনক্লুড হ'ব নোৱাৰে। তো এতিয়া আমি ধৰোঁ প্ৰথমতে k equals to 1 হ'লে আমাৰ 1টো ছেটটোত ইনক্লুড নাথাকিব। আমি 7টা এলিমেণ্টক সজাব লাগে। 7টা এলিমেণ্টৰ পৰা মই এটা এলিমেণ্ট বাছি কিনে সেই ছেটটো বনাব লাগে। তো সেইকাৰণে আমাৰ এনেকুৱা হ'ল 7C1 ৱেজ। তো এতিয়া প্ৰথমতে ছেকেণ্ড ধৰোঁ আমি k equals to 2 কাৰণে। তো 2 থাকিব নোৱাৰে, 2 বাহিৰে বাকী 7টা থাকিব পাৰিব। তো তাতো আমাৰ 7টা এলিমেণ্টে থাকিব, কিন্তু 7টা এলিমেণ্টৰ পৰা আমি যিকোনো 2টা এলিমেণ্ট বাচিব লাগে। তো 7C2 ৱেজ। তেনেদৰে k equals to 3 কাৰণে 7টা এলিমেণ্টে হ'ব, কাৰণ তাত 3টো ইনক্লুড নাথাকে, বাকীটো ইনক্লুড থাকিব। তো ইয়াত হ'ব 7C3 ৱেজ। ঠিক সেইদৰে k equals to 4ৰ কাৰণেও 7টা এলিমেণ্টে থাকিব, আৰু ইয়াত হ'ব 7C4 ৱেজ। 7টাৰ পৰা যিকোনো 4টা বাচিব লাগে। তো এতিয়া k equals to 5ৰ কাৰণেও 7টা এলিমেণ্ট 7C5 ৱেজ। আকৌ k equals to 6ৰ কাৰণেও 7টা এলিমেণ্ট, সেইটো হ'ব 7C6 ৱেজ। এতিয়া আমাৰ k equals to 7ৰ কাৰণে 7C7 ৱেজ। তো ইয়াত k equals to 8 হ'ব নোৱাৰে, কাৰণ 8টা এলিমেণ্ট আমাৰ হ'বই নোৱাৰে। তো এতিয়া আমি টোটেল নাম্বাৰ অফ ৱেজ পালোঁ। টোটেল সাবসেট বা টোটেল নাম্বার অফ ওয়েজ, টোটেল সাবসেটস is equals to 7C1 plus 7C2 plus 7C3 plus 7C4 plus 7C5 plus 7C6 plus 7C7. তো এতিয়া আমি ইয়াক সলভ কৰিলে পাওঁ 127। তো ইয়াৰ আমাৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি। তো এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 2 সলিউশ্যন। তো এতিয়া আমি জানি 10 ইনভলভ আছে আমাৰ সবতে 10 আমাৰ দি আছে যে এইটো 10a plus b plus c equals to 10a 10b 10c, আৰু ইয়াত দি আছে যে আমাৰ ওলাব দিছে a plus b ৰ কথা। a plus b এটা কি হয় বা abc এটা কি হয়। তো এই প্ৰথমতে কি কৰিম, আমি এইটো দেখা পাই গম পাইছোঁ যে 10a plus b plus c ৰ ফৰ্মুলা যদি লগাব পাৰোঁ তেতিয়াহ'লে আমাৰ কিবা কাম আহিব চাগে। তো প্ৰথমতে আমি 10a plus b plus c তাৰ ফৰ্মুলাটো লগাম। তো ইয়াৰ ফৰ্মুলাটো লগালে আমি পাম, এতিয়া এনে অলপ মস্ত ৰাখিব লাগে 10ৰতো, বাকীটা ইমান জৰুৰত নাই, কিন্তু 10ৰতো অলপ a plus 10b plus 10c minus 10a 10b 10c divided by 1 minus 10a 10b plus 10b 10c plus 10c 10a। তো এতিয়া আমাৰ দি আছে যে এই দুটা ইকুৱেল বুলি দি আছে কুৱেশ্যনত। তো যদি ইকুৱেল কৰি দিলে আমি পাম ওপৰত হ'ব আমাৰ 0, যাৰ কাৰণে 10a plus b plus c মান হ'ব 0। ইয়াত 10 0 কেতিয়া, যেতিয়া a plus b plus c ৰ ভেলু n পাই হয়। তো এতিয়া ইয়াৰ পৰা আমাৰ সলিউশ্যন হ'ব
পাই/2 ইন্টিগ্ৰেল মাল্টিপল আমাৰ নহয় তো আমি ইয়াত দি আছে পাই/2 ইন্টিগ্ৰেল মাল্টিপল যেটো নহয় ইয়াত দিছে সাম ইজ ইকুৱেলছ টু ইটো নহয় ইয়াত দিছে a plus b is an integral multiple of pi তো এইটো হয় অপশন সি ইজ দ্য কারেক্ট आंसर তো এতিয়া আমি question number 3 solution লৈ how many 3-digit odd number can be formed from the digit 5 6 7 8 9 if the digits can be repeated question number 3 solution আমার দিয়া digit কিটা হল 5 6 7 8 9 তো এইটা ডিজিটের আমি অড নাম্বার এটা বনাব লাগে আমি কি নাম্বার বনাব লাগে অড নাম্বার বনাব লাগে আর তার ডিজিট কিটা রিপিট হওয়া পারে রিপিটেশন হওয়া পারে তো এতিয়া আমি প্রথমতে বক্স বনাম 3 ডিজিটৰ লাগে নাম্বার তো যেটা আমার অড নাম্বার বলি কৈছে তো শেষৰ প্লেসত আমার 5 7 বা 9 এই তিনটা ভিতৰত কোনোবা এটা হ'ব লাগিব আর ইয়াত যেহেতু রিপিটেশন আছে তো ইয়াত পাঁচটার ভিতৰত যিকোনো এটা হ'ব পাৰে তো ইয়াত 5 ওয়েস ইয়াত আছে 5 ওয়েস আর ইয়াত হ'ব আমার 3 জায়গা 3 ওয়েস তো আমার টোটাল নাম্বার অফ ওয়েস কি বানাম টোটাল নাম্বার অফ ওয়েস বা টোটাল ডিজিট তো গোটাইটা ওয়েস আমি পূরণ করে দিই 5 পূরণ 5 পূরণ 3 25 75 ওয়েস তো ইয়ার আমার অপশন এ ইজ দ্য কারেক্ট आंसर তো এতিয়া আমি ইকুয়েশন নাম্বার 4 এর সলিউশন হলে আমার n এর ভ্যালু উলিয়াব লাগে যদি আমার বাইনোমিয়াল কোএফিসিয়েন্ট অফ সেকেন্ড টার্ম ইয়ার সেকেন্ড টার্ম তো আর থার্ড টার্ম অফ দিস যদি ইকুয়াল হয় তো কোয়েশ্চন নাম্বার 4 এর সলিউশন তো এর আমি প্রথমতে সেকেন্ড টার্ম উলাম ইয়ার সেকেন্ড টার্ম অফ x plus y to the power 3 তো ये t2 মানে t1 plus 1 তো ইয়াক আমি লিখিব পাৰো 3c1 x to the power 3 minus 1 মানে 2 আৰু y to the power 1 তো ইয়াৰ পৰা আমাৰ যে বাইনোমিয়াল কোএফিসিয়েন্ট এটো হ'ব বাইনোমিয়াল কোএফিসিয়েন্ট হ'ব আমাৰ 3c1 মানে আমি 3 লিখিব পাৰো তো এতিয়া আমাৰ থার্ড টার্ম অফ x plus y to the power n তো এতিয়া থার্ড টার্ম তো হ'ব t3 equals to t2 plus 1 nc2 x to the power n minus 2 আৰু y to the power 2 তো ইয়াৰ পৰা আমাৰ বাইনোমিয়াল কোএফিসিয়েন্ট হ'ব আমাৰ nc2 তো আমাক কৈছে যে এই দুটা বাইনোমিয়াল কোএফিসিয়েন্ট ইকুয়াল মানে এইটো আৰু এইটো ইকুয়াল হয় 3 equals to nc2 তো এতিয়া আমি সলভ কৰো ইয়াৰ হ'ব n ফ্যাক্টৰিয়েল আৰু 2 ফ্যাক্টৰিয়েল n minus 2 ফ্যাক্টৰিয়েল তো 3 আৰু এইফালে হ'ব আমাৰ n minus 1 n minus 2 ফ্যাক্টৰিয়েল আৰু তলত হ'ব আমাৰ 2 ইয়াৰ হ'ব আমাৰ n minus 2 ফ্যাক্টৰিয়েল তো এটা কেনসেল হৈ যাব তো এতিয়া হ'ব n whole into n minus 1 equals to 6 তো ইয়াক যেতিয়া আমি ভালদৰে লিখিম তো লিখিলে আমি পাম আমরা ইকুয়েশন পাম n minus 3 whole into n plus 2 equals to 0 তো ইয়াৰ পৰা আমি n এর ভ্যালু উলালে পাম n equals to 3 আৰু minus 2 n minus 2 তো হ'ব নোৱাৰে এখানে হ'ব n এর ভ্যালু 3 তো n equals to 3 অপশন ডি ইজ দ্য কারেক্ট आंसर তো এতিয়া আমি আও কোয়েশ্চন নাম্বার 5 এর সলিউশন লয় তো ইয়ার আমাক দি আছে যে যদি a এর কোথায় জিপি থাকে আর যদি a1 তো নেগেটিভ সংখ্যা হয় নেগেটিভ হ'ব ইয়ার যদি জেৰ কৰি সৰু বুলি কৈছে তো নেগেটিভ হ'ব a1 plus a2 equals to 4 আৰু a3 plus a4 equals to 16 then summation of I equals to 1 or পৰা 9 লৈ ai is equals to 4 lambda তো lambda ভ্যালু আমাক লাগে তো এতিয়া আমি আমাক কি দি আছে a1 a2 a3 dot 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 এখানে দিয়েছে আমার জিপি
তো এতিয়া আমি ধৰিলো প্ৰথম টাৰ্মটো a আৰু তাৰ যিটো কমন ৰেচিঅ আছে তাক r এটা আমি ধৰি ললো তো এতিয়া আমাৰ দিয়া আছে যে a1 plus a2 equals to 4 তো এতিয়া আমি ইয়াত বহাই দিম তো এর মান a1 এর মান ফার্স্ট টার্মটো a ধৰিছো আৰু সেকেন্ড টার্ম ধৰিছো আমি ar হ'ব আমাৰ তো ইয়াৰ পৰা আমি যেতিয়া এইটো কমন লম 1 plus r equals to 4 a whole into 1 plus r equals to 4 আৰু আমাক দিয়া আছে যে a3 plus a4 equals to 16 তো a3 তো আমি লিখিব পাৰো ar to the power 2 plus ar to the power 3 equals to 16 তো ইয়াৰ পৰা আমি ar স্কয়ার কমন ললে পাম 1 plus r তো এতিয়া আমি প্ৰথমতে এইটো ধৰিলো 1 আৰু 2 divided by 1 তো ইয়াৰ পৰা পাম আমি ar square 1 plus r divided by a whole into 1 plus r তো ইয়াৰ ওপৰত হ'ব আমাৰ 16 আৰু তাৰ হ'ব আমাৰ 4 তো ইয়াৰ আমাৰ r 1 plus r cancel कर a u cancel कर তো আমার r square ভ্যালু হবে 4 তো r ভ্যালু হবে প্লাস মাইনাস 2 তো এতিয়া আমি চাব লাগে কোনটো হ'ব পাৰে ইয়াত তো এতিয়া আমি ইয়াক 1 ত পুট কৰিম 1 ত পুট কৰি কিনে আমি a এর ভ্যালু ওলাম তো এতিয়া আমাৰ a equals to প্ৰথমতে r equals to 2 আৰু এটা হ'ব r equals to -2 আমি নাজানো কোনটো হয় প্ৰথমতে পুট কৰি চাম এইকাৰণে আমি তো ইয়াত হ'ব আমাৰ a equals to 4 divided by r plus 1 মানে 3 ইমান হ'ব আৰু এটা হ'ব আমাৰ a into 1 minus 2 equals to 4 আৰু ইয়াৰ হ'ব আমাৰ a equals to -4 তো এতিয়া আমি ইয়াত r equals to 2 পুট কৰাতে a এর মানটো এটা পজিটিভ নাম্বার ওলাইছে আৰু ইয়াৰ পৰা নেগেটিভ নাম্বার ওলাইছে যেহেতু আমাক কোৱেশ্যনে দিয়া আছে যে এইটো যে কৰি সৰু হ'ব এইটো জিৰত কৰি সৰু হ'ব তো আমাৰ এইটো আমাৰ নহব এইটো আমাৰ হ'ব a equals to -4 আৰু r equals to -2 তো এতিয়া আমাক ইয়াত আৰু এটা বস্তু দিয়া আছে যে summation of I equals to 1 or পৰা 9 লৈ ai equals to 4 lambda তো ইয়াত আমি a1 plus a2 plus a3 dot a9 is equals to 4 lambda তো এটা আমি লিখিব পাৰিম ar square dot a r to the power 8 equals to 4 lambda তো ইয়াৰ পৰা যেতিয়া আমি এইটো কমন লম 1 plus r square dot r to the power 8 equals to 4 lambda তো ইয়াৰ আমি জানো যে a equal a ভ্যালুটো হ'ল -4 আৰু ইয়াক যেতিয়া আমি সামেশন কৰিম তেতিয়া আমি জিবি ফৰ্মুলা লগালে পাম ইয়াৰ যেটো প্ৰথম টাৰ্মটো 1 into r to the power 9 minus 1 যেটা 9 টার্ম আছে r minus 1 equals to 4 lambda তো ইয়াত 4 এতে 4 ক্যান্সেল গুচি গল তোমাৰ lambda ভ্যালু হ'ব মাইনাস ইয়াত আমি r ভ্যালু পুট কৰিম r ভ্যালু আমাৰ আছিল -2 তো -2 -1 আৰু ওপৰত হ'ব আমাৰ -2 to the power 9 -1 তো ইয়াৰ পৰা আমি তাৰ এনসার পাম -171 তো ইয়াত আমাৰ অপশন সি ইজ দ্য কারেক্ট आंसर এতিয়া আমি আও কোৱেশ্চন নম্বৰ 6 ৰ সলিউশন লৈ তো ইয়াত আমাক দিয়া আছে যে limit n tending to infinity un to the power 1 by n equals to limit n tending to infinity un plus 1 divided by un তো এতিয়া আমি লিখিম তো এতিয়া আমাক সুধিছে ইয়াৰ ভ্যালু limit n tending to infinity 2n cn to the power 1 by n আমি লিখিব পাৰো যে আমাক un ৰ ঠাইতে আমাক কি দিয়া আছে ইয়াত
ইয়াত আমাৰ un ঠাইত দিয়া আছে 2n cn তো এতিয়া আমি সেম ইয়াত যেনেকৈ আমাক দিছে সেনেকৈ আমি ইয়াতো ইয়াকো এক্সপ্যান্ড কৰিম তো ইয়াত আমি পাম লিমিট n tending to infinity 2 whole into n plus 1 cn plus 1 divided by 2n cn তো এতিয়া আমি ইয়াক সলভ কৰিলে ইয়াক আমি এতিয়া এক্সপ্যান্ড কৰিলে পাম আমি 2n plus 1 ফ্যাক্টৰিয়েল আৰু তলত হ'ব আমাৰ n plus 1 ৰ ফ্যাক্টৰিয়েল আৰু হ'ব আমাৰ ইয়াৰ পৰা ইয়াৰ মাইনাস কৰিলে সেম n plus 1 হ'ব ফ্যাক্টৰিয়েল তো তলত হ'ব আমাৰ 2n ফ্যাক্টৰিয়েল আৰু ওপৰত হ'ব আমাৰ তাৰ তলত হ'ব আমাৰ n ফ্যাক্টৰিয়েল আৰু এটা হ'ব 2n minus n equals to n ফ্যাক্টৰিয়েল তো ইয়াক যেতিয়া আমি সলভ কৰিলে আমি পাম তে আমি ইয়াক সিম্পলিফাই কৰিম তেতিয়া আমি পাম লিমিট n tending to infinity 2n plus 2 whole into 2n plus 1 divided by n plus 1 whole square তো এতিয়া আমি ওপৰৰ পৰা n square আৰু তলৰ পৰা n square কমন ল'ম ওপৰৰ পৰা n square কমন ল'লে আমি পাম 2 plus 2 by n আৰু ইয়াত হ'ব আমাৰ 2 plus 1 by n তলতো আমাৰ n square কমন ল'লে থাকিব 1 plus 1 by n whole square তো ইয়াত n square আৰু n square কেনসেল গুচি গ'ল আৰু যেতিয়া আমাৰ n to infinity ফালে যাব এটো 0 ফালে যাব এটো 0 ফালে যাব এটো 0 ফালে যাব তো ইয়াত আমাৰ হ'ব 2 into 2 4 আৰু তলত হ'ব আমাৰ 1 তো আমাৰ 4 তো ইয়াত আমাৰ ভ্যালু হ'ব 4 তো ইয়াত আমাৰ অপশন বি ইজ দ্য কারেক্ট आंसर তো এতিয়া আমি আও কোয়েশ্চন নাম্বার 7 এর সলিউশনলৈ তো এতিয়া আমাৰ ইয়াত দিয়া আছে যে x belongs to r x to 0 হ'ব নোৱাৰে x to 1 হ'ব নোৱাৰে f of 0 equals to দিয়া আছে আমাৰ ইমান আৰু লগতে আমাৰ এইটো দিয়া আছে যে ইমানৰ ভ্যালু হ'ব ইমান তো ইয়াত n equals to 0 ৰ পৰা 1 0 1 যাই থাকিব পাৰে তো আমাক উলিয়াব দিছে ইয়াৰ মান তো এতিয়া আমি প্ৰথমতে কি কৰিম দিয়া আছে f not equals to f not of x equals to দিয়া আছে 1 by 1 minus x তো ইয়াত আমাক প্ৰথমতে f of 1 ৰ ভ্যালু উলিয়াব f of 1x তো এতিয়া আমি ইয়াক লিখিব পাৰিম f of 0 0x তো এতিয়া আমাৰ ইয়াৰ ভ্যালুটো হ'ল আমাৰ 1 divided by 1 minus x তো এতিয়া f not of 1 divided by 1 minus x equals to 1 divided by 1 minus 1 divided by 1 minus x তো ইয়াক যেতিয়া আমি সলভ কৰিলে পাম ইয়াৰ হ'ব আমাৰ তলত উপৰ গুচি যাব 1 minus x আৰু ইয়াত থাকিব আমাৰ 1 minus x minus 1 তো এর হবে তলত হ'ব minus x থাকলে তার লিখিব x minus 1 divided by x ঠিক তেনেদৰে আমি f of 2 ৰ ভ্যালু উলিয়ালে f of 0 আৰু f of 1x এটা আমাৰ দিয়া আছে ইকুয়েশন তো এতিয়া আমি f of 1x ৰ ভ্যালু আমি পালো x minus 1 divided by x তো এতিয়া আমি ইয়াক f of 0 পুট কৰিলে পাম 1 divided by 1 minus x minus 1 divided by x তো এতিয়া আমাৰ ইয়াত হ'ব x minus x plus 1 আৰু ওপৰত হ'ব x ইয়াত x কেনসেল গুচি গ'ল তো হ'ব আমাৰ ইয়াৰ মান x এতিয়া আমি যেটা আমাক f of 100 ৰ কথা কৈছে তো 100 লৈতো আমি উলিয়াব নোৱাৰিম তো আমি প্ৰথমতে মানে ইয়াৰ প্যাটাৰ্নটো অবজাৰ্ভ কৰিম কি প্যাটাৰ্নত ই যাই আছে একবাৰি তো f of 3x উলিয়াবলৈ আমি f of 0 f of 2x তো যেতিয়া আমি ইয়াত পুট কৰিম f of 2x ৰ মানটো x হয় তো ইয়াত হ'ব আমাৰ 1 divided by 1 minus x তো এতিয়া আমি f of 4 equals to f of 0 f of 3x তো ইয়াত আমাৰ f of 3 বহালে 1 divided by 1 minus x তো ইয়াক বহালে আমি পাম ঠিক আগত যেনেকৈ সলভ কৰিছিলো ঠিক হ'ব x minus 1 divided by x
ঠিক তেনেদৰে আমাৰ f of 5x equals to হ'ব f of 0 f of 4x তো এতিয়া আমি ইয়াত পুট কৰিলে পাম আমি ইয়াৰ ভ্যালু x তো এতিয়া আমি এটা প্যাটার্ন অবজার্ভ কৰিছো যে আমি ইয়াত কেতিয়া তাৰ ভ্যালুটো f of 100 এর ভ্যালুটো আমি কেতিয়া পাম আমি ইয়াত চাও যে f of 0 যি ভ্যালু হৈছে আমাৰ f of 0 যি ভ্যালু হৈছে সেই সেম ভ্যালুটো আমাৰ হৈছে f of 3 আৰু সেইফালে এনেকা যাই থাকিব আৰু ইয়াত আমাৰ মই প্ৰথমতে ক্যালকুলেশনটো কৰিছিলো সেইকাৰণে মই ডাইৰেক্টলি এতিয়া গম পাও যে আমার প্রথমতে এই ভ্যালুটো আহিছে f of 1 ত এই ভ্যালু আহিছে 1 ত আহিছে 4 ত আহিছে ঠিক তেনেদৰে এতিয়া ইয়াৰ পৰা ইয়ালৈ 3 ডিফারেন্স তো ইয়াৰ পিছত আমাৰ 7 ত আহিব ডট 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 আহি থাকিব মানে ই মানে এটা এপি ফৰ্ম কৰিব ঠিক তেনেদৰে ইয়াতো আমাৰ বাকিকেইটাতো আমাৰ হ'ব এইটো প্ৰথমতে 0 ত আহিছিল তাৰপিছত 3 ত আহিলে আকৌ এতিয়া ইয়াৰ পিছত কি হ'ব প্ৰথমতে 0 ত আহিছিল 3 ত আহিছে এতিয়া আৰু 3 + 6 কৰিলে 6 টাৰ্মটো হ'ব আমাৰ এইটোটা তো হেনেকা এইটো আগবাঢ়ি থাকিব হেনেকৈ আমি চাব লাগে যে ইয়াত আমি 100 টো পাম নে ইয়াত 100 টো পাম নে বাকি যিকিটা আছে আমাৰ বাকিটা কৰিলে আমি 100 টো পাম যেনেকৈ ইয়াতো কৰিব পাৰো ঠিক তেনেদৰে আমি তো আমি কোনটোৰ পৰা কোনটো সিৰিজৰ পৰা 100 পাম তো ইয়াত মই ক্যালকুলেশন কৰি পাইছিলো যে ইয়াৰ পৰা আমি পাও 100 টো তো এতিয়া আমাৰ ইয়াত চাই লও কেনেকৈ পাও নে নাপাও সঁচাকৈ তো ইয়াত আমাৰ a এর ভ্যালু 1 আর d এর ভ্যালু হল 3 0 এটা আমাৰ ap বনাইছে তো এতিয়া আমি a whole into n minus 1 is to 100 তো এতিয়া আমি ইয়াত a এর ভ্যালু 1 পুট কৰিলো আৰু n minus 1 n এর ভ্যালুটো আহে নে নাই ইন্টিজার নাম্বার যদি ইন্টিজার নাম্বার আহে তেতিয়ালে গম পাম যে ইয়াত লাই কৰে মানে এই সিরিজটো লাই কৰিব 100 টো ইয়াত d এর ভ্যালু হল 3 equals to 100 তো এটা আমার n minus 1 equals to here 100 আবার 1 minus করে 99 divided by 3 equals to 23 তো এটি আমার n এর ভ্যালু হবে 33 plus 1 34 তো যেহেতু আমার ইয়াত এটা ভ্যালিড মানে এটা ওলাইছে নাম্বার 34 মানে ইন্টিজার নাম্বার ওলাইছে 34 টার্মটো হবে আমার 100 তো এটি আমি পাম যে f of 100 equals to আমার কি হল যেটো ভ্যালু আমার f of 1 এর হবে এই সেম ভ্যালুটো হবে আমার f of 100 এর তো f of 1 এর ভ্যালু আমি কি তো এটি আমি ইয়াত f of 1 এর ভ্যালু পাইছিলো x divided by x minus 1 divided by x তো ইয়াত আমার f of 100 এর ভ্যালু এইটোই হবে তো এটি আমি কোয়েশ্চন দিয়া বস্তু উলাম কোয়েশ্চন নাম উলিয়াব দিছে ইয়াৰ ভ্যালুটো তো f of 100 of 3 তো ইয়াত আমার f of 100 যেটো আছিল তাত আমি 3 পুট কৰি দিম divided by 3 plus f of 1 এর ঠাইত আমার আছে 1 divided by f of 1 তো আমার আছে ঠিক সেইটোৱে x minus 1 divided by x তো ইয়াত আমার x এর ভ্যালু হল 2/3 minus 1 divided by 2/3 plus আমার ইয়াত f of 2 এর ভ্যালু আমি ইয়াত পাইছো x তো ইয়াত হ'ব আমার x মানে 3/2 তো যেতিয়া আমি ইয়াক সাম কৰিলে পাম আমি 5/3 now option D is the correct answer তো এতিয়া আমি আহো question number 8 এর সলিউশন লয় ইয়াক আমার পিরিয়ডিক ফাংশন হয় তার আমি পিরিয়ড উলাব দিছে ইয়াত পিরিয়ড উলাবলে এটা হয় ক মানে যদি আমাক অপশন দি থাকে না অপশন পুটিংৰ দ্বাৰা আমি ডাইৰেক্টলি কৰিব পাৰো যে ধৰিলো আমাৰ ইয়াত একেবাৰে সৰু কি আছে সৰু এইটো এটা আছে মানে এইটো হ'ব পাৰে এইটো নহলে আমাৰ হ'ব π/2 তাৰপিছত নহলে হ'ব এইটো এটা পাই নহলে আমাৰ হ'ব 2 তো প্ৰথমতে আমি কি কৰো f of x এর জায়গাত f of π/4 পুট কৰি চাও যে ইয়াৰ পৰা ক্যালকুলেশন তো কৰাৰ পিছত আমাৰ আগৰ যেটো আছে f of x আহিছে নাই এটি যদি না আহে তাৰপিছত আমি চাম f of x plus π/2 এর পৰা যদি আমি সলভ কৰিম তারপরে আমি সলভ কৰাৰ পিছত f of x পাইছো না নাই এনেকৈ আমি কৰিব লাগে কিন্তু এতিয়া আমি এনেকা নকৰো আমি বেলেগ ধৰণে এটা কৰো তো এতিয়া আমি ইয়াত দিয়া আছে যে f of x equals to mod of sin 4x plus cos 2x তো আমি জানো যে ইয়াৰ আমাৰ পিরিয়ড হয় π/4
ইয়াৰ পিৰিয়ড হ'ল আমাৰ π/2 আমি ইণ্ডিভিজুৱেলি তাৰ পিৰিয়ড পাই গ'লোঁ তো যেতিয়া আমি ওভাৰঅল পিৰিয়ড লাগে ন তেতিয়া আমি কি কৰিম এলচিএম ল'ম ইয়াৰ এলচিএমক π/4 আৰু π/2 তো আমি এলচিএমক পাই আৰু পাই পালোঁ আমি পাই আৰু এইচএফক 4 আৰু 2 পালোঁ আমি 2 তো ইয়াৰ পৰা আমাৰ ইয়াৰ ওভাৰঅল পিৰিয়ড হ'ব এইটো হ'ব পিৰিয়ড অফ f(x) তো ইয়াৰ পৰা আমি পালোঁ যে অপশ্যন চি π/2 ইজ দ্য কাৰেক্ট এনচাৰ সেইটো অলপ মনত ৰাখিবা এনেকৈ কৰিব লাগে বুলি তো তাৰপিছত আমি আকৌ কুৱেশ্যন নম্বৰ 9ৰ সলিউশ্যনলৈ কুৱেশ্যন নম্বৰ 9ৰ সলিউশ্যন তো ইয়াৰ আমাৰ দি আছে যে f(x) আৰু g(x) এটা ডিফাৰেনশিয়েল টুৱাইচ ডিফাৰেনশিয়েল ফাংচন হয় 0 পৰা 2ৰ ভিতৰত f(x) = g(x) f(1) ৰ মান দিয়া আছে g(1) ৰ মান দিয়া আছে f(2) ৰ মান দিয়া আছে g(2) ৰ মান দিয়া আছে তো এতিয়া আমি ওলাব লাগে f(4) - g(4) তো এতিয়া আমাক ইয়াত দিয়া আছে যে f(x) = g(x) তো প্ৰথমতে আমি ইন্টিগ্ৰেট কৰিম ইন্টিগ্ৰেট কৰিলে আমি পাম দুফালে বলছে যে আমি ইন্টিগ্ৰেট কৰিম dx ৰ স্কয়াৰত তো এতিয়া আমি পাম f(x) এটা f(x) plus c equals to g(x) তো যেতিয়া আমি ইয়াত পুট কৰিম x ৰ মান 1 তেতিয়া আমি পাম যে f(1) plus c equals to g(1) তো ইয়াৰ আমাৰ c ৰ মান হ'ব g(1) minus f(1) ইয়াৰ আমাৰ g(1) ৰ ভ্যালু আছে 6 আৰু f(1) ৰ ভ্যালু আছে 4 তো 6 minus 4 equals to 2 তো এতিয়া আমি ইয়াক পুনৰ ডিফাৰেন্সিয়েট কৰিম তাহলে আমি c এর ভ্যালু পাই গেল f(x) plus 2 equals to g(1) g(x) তো এতিয়া আমি তিনটা আকৌ পুনৰ ইন্টিগ্ৰেট কৰিম dx ৰ ৰেসপেক্টত ইন্টিগ্ৰেট কৰিলে পাম আমি f(x) plus 2x plus c dash equals to g(x) তো এতিয়া আমি পুনৰ ইয়াত x ৰ ভ্যালুটো পুট কৰিম তো পুট কৰিলে আমি পাম f(2) plus 2 into 2 4 c dash g(2) তো ইয়াৰ পৰা আমি c dash ৰ ভ্যালু পাম তো ইয়াৰ পৰা আমি c dash ৰ ভ্যালু পালো আমি 2 তো এতিয়া আমি লিখিব পাৰো f(x) plus 2x plus 2 equals to g(x) তো এতিয়া আমাৰ f(x) minus g(x) equals to minus of 2x minus 2 তো ইয়াৰ আমি x ৰ মান 4 পুট কৰিম x ৰ মান 4 পুট কৰিলে আমি পাম তো এতিয়া আমি ইয়াত x ৰ মান 4 পুট কৰিলে পাম f(4) minus g(4) equals to minus of 8 minus 2 equals to minus 10 তো ইয়াৰ question number 9 ৰ solution হ'ব option A minus 10 is the correct answer তো এতিয়া আমি question number 10 ৰ solution লৈ তো ইয়াত আমাক দিয়া আছে যে ইন্টিগ্ৰেশন কৰিব লাগে আমি 1 divided by x square plus 4 whole into x square plus 9 dx equals to ইয়াক যদি আমি ইন্টিগ্রেট কৰিব লাগে তো ইয়াৰ ইন্টিগ্রেট কৰিবলৈ আমি প্ৰথমতে কি কৰিম উপরে দলে আমি 5 এর পুরো আর হরণ করে দিম করলে আমি পাম ইন্টিগ্রেশন থাকিব আমার ইয়াত x square plus 9 ইয়াক আমি রিঅ্যারেঞ্জ করে লিখিম minus x square plus 4
divided by x square plus 4 x square plus 9 এটা হবে আমার dx equals to আমার 1/5 এর আমার যেটা এক্সপান্ড করলে আমি লিখিব পাৰিম এই আমার x square plus 9 আর x square plus 9 ক্যান্সেল যাব তো 1 divided by x square plus 4 এর হবে dx minus এর আমার x square plus 4 x square plus 4 ক্যান্সেল যাব দিলে আমার হবে 1 divided by x square plus 9 dx আমি যদি ইন্টিগ্রেট করিম তেতিয়া আমি পাম যে 1 divided by 5 এর হবে আমার 1/2 যেটা আমি 4 of 2 স্কয়ার লিখিব পারো তো tan inverse of x/2 minus এর হবে আমার 1/3 tan inverse of x/3 plus c তো এটি আমার ইয়াত এর ভ্যালু হল এর পূরণ হলে আমার হবে এর ভ্যালু হবে আমার এটা পূরণ করলে 1/10 আর ইয়ার পর আমার এটা পূরণ করলে হবে আমার minus 1/15 তো এটিতে আমি a minus b কৰিব লাগে a minus b কৰিলে আমি পাম 1/10 plus 1/15 is equals to তো ইয়ার আমি সলভ কৰিলে পাও 1/6 is the correct answer তো ইয়ার আমার অপশন এ 1/6 is the correct answer তো আমি এতিয়া চাও 11 নম্বৰ কোৱেশ্চনৰ সলিউশন তো ইয়াত আমাক দিয়া আছে যে the differential equation of the family of circles touching y axis at origin তো এতিয়া আমি প্ৰথমতে ইয়াৰ ডায়াগ্ৰামটো ড্ৰ কৰি লম তো ইয়াৰ according on এতিয়া মই সার্কেলটো এবাৰ ড্ৰ কৰি লম সার্কেলটো গোটেইটা এনেকুৱা ধৰণে হ'ব যিকিটা মানে অকল 0,0 যেটো আছে 0,0 কাটিব y axisত তো এতিয়া এনেকে আমাৰ বেলেগ সার্কেল হ'ব পাৰে তো এতিয়া আমি এটা জেনারেল সার্কেল মানি লল এই জেনারেল সার্কেলটো ধৰিলো সেন্টাৰটো হ'ব আমাৰ যেটো সেন্টাৰটো x axisত থাকিব y সিমেট্ৰি আমি জানো নহয় তো এতিয়া ইয়াৰ যদি ৰেডিয়াস r হয় তেতিয়া হলে আমি লিখিব পাৰো ইয়াৰ সেন্টাৰৰ কোঅৰ্ডিনেটটো r,0 r টো নেগেটিভ হলে এইটো ইফালে গুচি যাব তো এইটো ঠিক আছে আমাৰ তো এতিয়া আমি ইয়াৰ যদি আমি ইয়াৰ ইকুৱেশনটো লিখো ইকুৱেশনটো হ'ব আমাৰ x - r whole square plus y - 0 whole square equals to r square তো ইয়াৰ পৰা আমি ইয়াক সলভ কৰিলে অলপ সলভ কৰিলো x square plus r square minus twice xr plus y square equals to r square তো ইয়াৰ পৰা r square আৰু r square cancel out হৈ গল তো হলে আমাৰ কি হয় কি হ'ব x square plus y square minus 2xr to 0 তো এইটো হল আমাৰ ইকুৱেশন এতিয়া আমি ইয়াত কৈছে যে আমি ডিফারেন্সিয়াল ইকুৱেশনটো ওলাব লাগে তাৰ কাৰণে ইয়াক আমি ডিফারেন্সিয়েট কৰিম ডিফারেন্সিয়েট with respect to x with respect to x এর সাথে ডিফারেন্সিয়েট কৰিলে আমি পাম যে 2x plus 2y dy by dx minus 2r equals to 0 তো এতিয়া আমি ইয়াৰ কি পালো 2 আছে তো এটা আমি ক্যান্সেল আউট কৰি দিব পাৰো পুৰা নহয় যাব তাৰ পিছত ইয়াৰ নাম থাকিব x plus y ইয়াক আমি y dash লিখি দিম equals to r তো এতিয়া আমি ইয়াৰ পৰা আমি r এর ভ্যালুটো উলাই লম r এর ভ্যালুটো হ'ব আমাৰ r equals to x square plus y square divided by 2x তো এতিয়া আমি এই r এর ভ্যালুটো ইয়াত পুট কৰি দিম পুট কৰিলে আমি পাম যে x plus y dash equals to r এর ভ্যালু হবে x square plus y square divided by 2x তো এতিয়া আমি কি কৰিম এইটো তলতো ইফালে লৈ যাও তো লৈ গলে আমাৰ হ'ব 2x square plus y dash 2y dash y x equals to x square plus y square তো ইয়াৰ পৰা আমাৰ x square আৰু
ইয়াত 2x স্কোৱাৰ আছে, তো ইয়াত হ'ব আমাৰ x স্কোৱাৰ মাইনাছ y স্কোৱাৰ প্লাছ 2y ডেছ yx ইকুৱেলছ টু 0। তো ইয়াৰ পৰা আমি পালোঁ তো ইয়াৰ পৰা আমাৰ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। তো এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 12ৰ সলিউশ্যন। কুৱেশ্যন নম্বৰ 12ৰ সলিউশ্যন। তো ইয়াত আমাক দিয়া আছে যে হুইচ অফ দি ফলোইং ৰিলেশ্যন ইজ ট্ৰু ফৰ টু ইউনিট ভেক্টৰ্ছ এ ভেক্টৰ এণ্ড বি ভেক্টৰ a cap and b cap making an angle theta to each other। তো ইয়াত আমাৰ দুটা ভেক্টৰ ড্ৰ কৰিলো, এইটো হ'ব আমাৰ a cap, এইটো আমাৰ b cap, আৰু ইয়াৰ মাজত এংগল হ'ল আমাৰ থিটা। তো এতিয়া আমাক সুধিছে যে ইয়াৰে কোনটো কাৰেক্ট হয়। আমি ইয়াত এটা কথা পাইছোঁ যে ইয়াত আমাৰ কি আছে, ভেক্টৰ দুটাৰ সামেশ্যন আৰু ভেক্টৰ দুটাৰ সামেশ্যন কৰি কিনে তাৰ মেগনিটিউড আৰু ইয়াৰ ভেক্টৰ দুটাৰ মাইনাছ কৰি কিনে মেগনিটিউড চবতে আমি সেইকেইটাই আছে। তো আমি এটা কাম কৰিলোঁ, আমি লাষ্টৰটোৱে নাজানো, লাষ্টৰটো আমাৰ কি হয় তাৰ ঠিক নাই, তো ইয়াক আমি চি বুলি লেট কৰি ল'ম। তো চিৰ ভেলু আমি যিটো পাওঁ সেই হিচাপত আমি চাই ল'ম। তো এতিয়া আমি কি কৰিম, a cap প্লাছ b cap ইজ ইকুৱেলছ টু a cap মাইনাছ b cap ইনটু c। তো ইয়াৰ আমি বোথ ছাইড স্কুৱাৰ কৰি দিম, স্কুৱাৰ কৰিলে হ'ব আমাৰ a cap প্লাছ b cap হোল স্কুৱাৰ ইকুৱেলছ টু a cap মাইনাছ b cap হোল স্কুৱাৰ ইনটু c স্কুৱাৰ। তো এতিয়া আমি ইয়াক লিখিব পাৰোঁ magnitude of a cap whole square plus magnitude of b cap whole square plus twice a dot b vector is equals to magnitude of a cap whole square plus magnitude of b cap whole square minus twice a cap dot b cap whole के साथ c square। तो यार पर আমি জানো যে a cap b cap এইকেইটাৰ মান a cap b cap যেহেতু ইন ভেক্টৰ হয়, তো ইয়াৰ মান হ'ব আমাৰ 1। তো ইয়াত আমি 1 পুট কৰি দিম। তো 1 প্লাছ 2 আমি ইয়াক লিখিম a capৰ মেগনিটিউড b capৰ মেগনিটিউড আৰু cos থিটা, থিটা হ'ল তাৰ সেই দুটাৰ মাজত এংগল। ইয়াক আমি লিখিব পাৰোঁ ঠিক টুটো নহয় বাকীখিনি a capৰ মেগনিটিউড b capৰ মেগনিটিউড আৰু cos থিটা। তো ইয়াৰ আমি লিখিম ইমান cos থিটা আৰু এই দুটাৰ মান 1 1 হয় আমাৰ, ইয়াৰ মানো 1 ইয়াৰ মানো 1। তো ইজ ইকুৱেলছ টু ইয়াৰ আমি লিখিম 1 প্লাছ 1 মাইনাছ 2 cos থিটা ইনটু c স্কুৱাৰ। তো আমাৰ c স্কুৱাৰৰ ভেলু হ'ল 2 প্লাছ 2 cos থিটা 2 minus 2 cos theta। तो ये 2 कैंसिल যাব 1 plus cos theta divided by 1 minus cos theta। तो ইয়াৰ পৰা আমি ওপৰৰ পৰা আমি লিখিব পাৰোঁ, এটা ফৰ্মুলা আছিল, সেই ফৰ্মুলাটোৰ মতে আমি লিখিব পাৰিম। ইয়াত ফৰ্মুলা লিখি দিছোঁ মই 1 plus cos 2 theta is equals to 2 cos square theta আৰু হ'ব 1 minus cos 2 theta is equals to 2 sin square theta। তো ইয়াৰ আমি ওপৰত লিখিম আমি 2 cos square theta by 2, তো ল'ব আমাৰ 2 sin square theta by 2 কেঞ্চেল যাব আৰু ইয়াত হ'ব আমাৰ cot square theta by 2। এতিয়া আমি ইয়াৰ c ভ্যালু পালো cot theta by 2। তো এতিয়া আমি অপশনত চাম, তো এতিয়া আমি পালো যে যেহেতু c ঠাইত আমাৰ cot theta by 2 হৈছে, তেতিয়াহ'লে আমি ইয়াত লিখিব পাৰো যে ইয়াৰ হ'ব আমাৰ cot theta by 2। তো আমাৰ অপশন c ইজ দ্য কাৰেক্ট এনসার অফ দিস কুৱেশ্যন। তো এতিয়া আমি চাওঁ 13 নম্বৰ কুৱেশ্যনৰ সলিউশন। A line segment has length 63, direction ratio 3 minus 2 6 if the line makes an obtuse angle with x axis। एक obtuse angle बना रहा है।
with x-axis the component of the the components of the line vector are, तो यहाँ पे लेंथ दिया है equals to 63, तो हमारा डायरेक्शन रेशियो इक्वल्स टू 3 minus 2 6, तो उसको हमें तो यहाँ में लिखा पर 3i cap minus 2j cap plus k cap, तो এতিয়া আমাক ইয়াৰ পৰা আমাক উলিয়াব দিছে লাইন ভেক্টৰ, তো আমাৰ এটা লাইন আছে, লাইনৰ কোনোবা এটা ডাইৰেকশ্যনত আমাৰ এইটো ভেক্টৰ দিয়া আছে, ডাইৰেকশ্যন ৰেচিঅ' দিয়া আছে, ইয়াৰ লেন্থটো দিয়া আছে আমাৰ 63, তো এতিয়া আমাক লাগে লাইন ভেক্টৰ। লাইন ভেক্টৰটো আমাৰ কিমান হ'ব, ডাইৰেকশ্যন হ'ব লাগিব আমাৰ এইটো, তো আমি কি কৰিম 63 মাল্টিপ্লাই কৰিম ইয়াৰ লগত, ইয়াৰ মেগনিটিউডৰ লগত 3 minus 2 j cap plus 6 k cap divided by root over 9 plus minus of 2 square মানে 4 আৰু 6 square মানে হ'ল 36, তো আমাৰ তলত হ'ব আমাৰ 63 মাল্টিপ্লাইড বাই ওপৰত হ'ব আমাৰ 3i cap minus 2j cap plus 6k cap, তো আমাৰ তলত হ'ব 49, তো এতিয়া আমি ইয়াক সলভ কৰি পাওঁ 27i cap minus 18j cap plus 54k cap, তো এতিয়া আমি এটা কথা পাইছোঁ যে ইয়াত যেহেতু x এক্সিছৰ লগত অবটিউজ এংগল বনাই আছে, তো ইয়াত যিটো আছে ইয়াক নেগেটিভ হ'ব লাগিছিল, তো মানে আমাৰ লাইন যদি আমি এনেকৈ মানিছোঁ ন লাইন ভেক্টৰটো, তো আমাৰ দিয়া আছে এনেকৈ, তো ইয়াক আমি নেগেটিভ চাইনেৰে পূৰণ কৰিলে আমি এইটো পাই যাম, তো এতিয়া আমি ইয়াক কি কৰিম মাল্টিপ্লাই কৰিম নেগেটিভ চাইনেৰে, তো নেগেটিভ চাইনেৰে মাল্টিপ্লাই কৰিলে আমি পালোঁ -27 18 আৰু -54, তো এতিয়া ইয়াৰ পৰা আমাৰ অপশ্যন হ'ব অপশ্যন ডি -27 18 -54 is the correct answer. Fourteener solution. তো এতিয়া আমি আহোঁ 14 নম্বৰ কুৱেশ্যনৰ সলিউশ্যনলৈ। ইয়াত আমাৰ দুটা ইউনিট ভেক্টৰ দিয়া আছে, a cap b cap আৰু টু ইউনিট ভেক্টৰ্ছ। ইয়াৰ ভেক্টৰ্ছ আমাক দিয়া আছে যে c ভেক্টৰ ইজ ইকুৱেলছ টু a cap প্লাছ 2b cap আৰু d ভেক্টৰ ইজ ইকুৱেলছ টু 5a cap minus 4b cap are mutually perpendicular, मतलब ये दोनों परपेंडिकुलर है। The angle between a and b, a और b এর মাজত এংগল লাগে আমাক। তো এতিয়া আমি যেহেতু আমাক কৈছে যে ইয়াত পারপেন্ডিকুলার বুলি, তো আমি ইয়াৰ পৰা কি গম পালো যে c ডট d ইজ ইকুৱেলছ টু 0, তাৰ পৰা কি আৰু 0 হ'ব কাৰণ এংগলটো হ'ল আমাৰ 90, তো 90 হ'লে তাৰ পৰা cos 90 মানে 0, তো এতিয়া আমি c ৰ ঠাইত বহাই দিওঁ a cap প্লাছ 2b cap ডট 5a cap minus 4b cap equals to 0, তো ইয়াৰ পৰা আমি পালো যে 5 magnitude of a whole square plus 10 a cap dot b cap minus 4 a cap dot b cap minus 8 magnitude of b cap whole square equals to 0, তো ইয়াৰ পৰা আমি পালো যে ইয়াৰ মানটো হ'ব আমাৰ কিমান, ইয়াৰ পৰা আমি ইয়াৰ হ'ল 1, ইয়াৰো হ'ব আমাৰ 1, তো ইয়াৰ হ'ব আমাৰ 5 পৰা 8 গ'লে হ'ব আমাৰ -3 plus 6 a dot b equals to 0, তো ইয়াৰ পৰা আমি পালো যে a cap dot b capৰ মান হ'ব আমাৰ 1/2, তো আমি লিখিব পাৰো a cap b cap cos theta equals to half, তো ইয়াৰ মান হ'ব আমাৰ 1, ইয়াৰ মানো 1, তো ইয়াৰ পৰা আমি লিখিব পাৰো যে cos theta equals to half, তো ইয়াৰ পৰা আমি লিখিব পাৰো যে theta is equals to pi/3, তো ইয়াৰ পৰা আমাৰ অপশ্যন চি pi/3 is the correct answer.
তো এতিয়া আমি চাওক 15 নম্বৰ কুৱেশ্যনৰ সলিউশন তো ইয়াত আমাক দিয়া আছে যে the chances of defective screw in a box in 3 boxes A B C মানে A B C আমার তিনটা বক্স আছে A B C and 1/5 1/6 1/7 respectively এটাৰ probability হয় defective থকাৰ তো এটা আমি বক্স সিলেক্ট কৰিব লাগে a box is selected at random and a screw drawn from it at random found defective আৰু তাৰ probability ওলাব লাগে যেটো আমি ওলাইছিলো সেইটো the probability that it came from box A তো এইটো আমাৰ কিহৰ question এটা আমাৰ base theorem question probability base theorem question তো এতিয়া আমি প্ৰথমতে এনেকুৱা এটা ডায়াগ্ৰাম ড্ৰ কৰিম তো ডায়াগ্ৰাম আমি ড্ৰ কৰিব পাৰিলে কোৱেশ্চনটো আমাৰ কাৰণে একেবাৰে ইজি তো প্ৰথমতে আমি ইয়াত ললো তো ইয়াৰ পৰা আমি কি কৰিম প্ৰথমতে এইটো পোৱাৰ আমাৰ probability কিমান 1/3 কাৰণ তিনিটা আছে তিনিটা যিকোনোটা মই বাছি ল'ব লাগে তো প্ৰথমতে মই যাকিনে এইটো ধৰাৰ probability হ'ল 1/3 ঠিক তেনেদৰে বি ধৰাৰ probability হ'ব আমাৰ 1/3 আৰু সি ধৰাৰ probability হ'ব আমাৰ 1/3 তো এতিয়া আমি এই ধৰাৰ পিছত ডিফেক্টিভ পোৱাৰ probability 1/5 B2 ধৰাৰ পিছত ডিফেক্টিভ পোৱাৰ probability 1/6 C2 ধৰাৰ পিছত ডিফেক্টিভ পোৱাৰ probability 1/7 তো এতিয়া আমাক উলিয়াব দিছে যে probability of আমাক লাগে যে ডিফেক্টিভ হৈছে আৰু এটোটা আমাৰ এৰ পৰা আৰ probability মানে ডিফেক্টিভ ইয়াত এইটো লিখাৰ মতলবে হ'ল আমাৰ তো ইয়াৰ আমি যে এইটো লিখিছো ইয়াৰ আমাৰ মতলবটো হ'ল মানে ইয়াৰ অৰ্থটো হ'ল যে ডি2 হোৱাৰ পিছত মানে ডিফেক্টিভ হোৱাৰ পিছত বস্তুটো এৰ পৰা আৰ probability কিমান এটা আমাক সুধিছে কোৱেশ্চনত তো এতিয়া আমি ইয়াৰ কাৰণে লিখিব লাগিব যে প্ৰথমতে আমি এইটো চুজ কৰাৰ probability পূৰণ ডিফেক্টিভ হ'ব মানে এইটো চুজ কৰাৰ পিছত ডিফেক্টিভ হোৱাৰ probability আৰু ইয়াৰ আমি টোটাল probability লিখিম তো probability of A into probability of defective হোৱা probability A চুজ কৰাৰ পিছত plus probability of B defective হোৱাৰ probability B চুজ কৰাৰ পিছত plus probability of C into probability of defective হোৱাৰ probability C চুজ কৰাৰ পিছত তো ইয়াৰ পৰা আমি আনসাৰ পালো যে আৰু ইয়াৰ পৰা এইকেইটা হ'ল আমাৰ P defective হোৱাৰ probability A চুজ কৰাৰ পিছত P defective হোৱাৰ probability B চুজ কৰাৰ পিছত এই যে আমাৰ P probability of defective হোৱাৰ C চুজ কৰাৰ পিছত তো এতিয়া আমি ইয়াত পুট কৰিম probability of A আমাৰ হ'ব 1/3 into 1/5 1/3 into 1/5 plus B হয় probability of B 1/3 into second হ'ব আমাৰ 1/6 plus 1/3 probability of C আৰু এটা probability of defective হোৱাৰ probability C চুজ কৰাৰ পিছত 1/7 তো এই আমি সলভ কৰিলে পাম 42/107 তো ইয়াৰ পৰা আমি পালো যে অপশন সি 42/107 তো এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 16 তো ইয়াত আমাক দিয়া আছে যে R and S are two equivalent relation on set A then हमें पूछा कि ये होता है कि ये होता है कि कौन सा होता है तो प्रथमতে আমি ইয়াক চেক কৰিম ইয়াক চেক কৰিলে আমি পাম ইয়াৰ প্ৰথমতে ইকুইভ্যালেন্স হ'বলৈ আমি চাব লাগিব ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ তো এতিয়া আমাৰ ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ হ'ব লাগিব তো যেতিয়া আমি ইউনিয়ন কৰিলে আমাৰ ৰিফ্লেক্সিভটো হৈ যাব কাৰণ গোটেইটা এলিমেন্ট আহি যাব আমাৰ তো ৰিফ্লেক্সিভ হৈ যাব ঠিক তেনেদৰে সিমেট্ৰিক হ'ব কাৰণ গোটেইটা এলিমেন্ট আহি যাব আমাৰ কিন্তু ট্ৰানজিটিভ নহ'ব কাৰণ নহ'ব পাৰে মানে
কেতিয়াবা হ'ব কেতিয়াবা নহ'ব, তাত আমি ডাইৰেক্টলি জেনেৰেলাইজ কৰিব নোৱাৰোঁ যে হ'ব, কাৰণ ইয়াৰ পৰা কেতিয়াবা এনেকুৱা টাৰ্ম আহিব পাৰে, কেতিয়া এনেকুৱা যোৰা আহিব পাৰে যিকেইটা মানে ট্ৰানজিটিভ নহ'বও পাৰে, কাৰণ এইটো ট্ৰানজিটিভ নহয়। আৰু বাকী যেতিয়া আমি ছেকেণ্ডটো চালে আমাৰ প্ৰথমটো আমাৰ ৰিফ্লেক্সিভো হয়, কাৰণ কমনকেইটা আহিছে, কমনকেইটা যদি আহে আমাৰ যিকেইটা আমাৰ ৰিফ্লেক্সিভৰ থাকিব সেই গোটেইকেইটা কমনে আহি যাব আমাৰ। যদি যিহেতু আমাৰ ইয়াত কোৱাই আছে যে আৰ আৰ এছ দুটা ৰিফ্লেক্সিভ হয় আগৰ পৰাই, তো আমি ডাইৰেক্টলি এইটো ক'ব পাৰোঁ যে এই যিটো ইণ্টাৰছেকশ্যন আছে সেইটোতো আমাৰ ৰিফ্লেক্সিভ হ'ব, ঠিক তেনেদৰে চিমেট্ৰিকো হ'ব সিহঁত, কাৰণ আমি কমন লৈ আছোঁ যিকেইটা আমাৰ, কাৰণ যিহেতু আমি কমন লৈ আছোঁ সেইকেইটাৰ পৰা যিকেইটা অলৰেডি আমাৰ ইকুইভেলেঞ্চ হয়, তো ইয়াৰ ইণ্টাৰছেকশ্যনটো হ'ব, তো ঠিক তেনেদৰে আমাৰ ট্ৰানজিটিভ হ'বই। তো ইয়াৰ পৰা আমি অপশ্যন পালোঁ যে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। তো এইটো যদি আমাৰ কনফিউজ আছেও, তো তোমালোকে ভালদৰে এটা এক্সাম্পল লৈ হ'লেও ডাইৰেক্ট চাব পাৰা, কিন্তু যদি অলপ মাথাটো লগোৱা ভালদৰে তেতিয়াও এইটো আৰামত কৰিব পাৰিব, কাৰণ তোমালোকে ভাবা যে ইউনিয়ন কৰিলে আমাৰ গোটেইকেইটা এলিমেণ্ট আহে, যাৰ কাৰণে সেইটা ৰিফ্লেক্সিভ আৰু চিমেট্ৰিক হ'ব পাৰে, কিন্তু ট্ৰানজিটিভ হ'বলৈ আমাৰ কি লাগে যে যদি আমাৰ এ বি আছে, বি চি আছে, তেতিয়াহ'লে আমাৰ এ চিও থাকিব লাগিব আমাৰ, তো এইটো কয় ন। তো ইয়াৰ পৰা যদি আমাৰ এটা এক্সট্ৰা যোৰা আহি যায়, তাৰ কাৰণে আমি এইটো বিচাৰিব নোৱাৰিম নহয়, এইটো বা কোনোবা এটা বিচাৰিব নোৱাৰিম নহয়, তাৰ কাৰণে ট্ৰানজিট নহ'ব পাৰে। কিন্তু যেতিয়া আমি ইণ্টাৰছেকশ্যন ল'ম, ইণ্টাৰছেকশ্যন হ'লে কি হ'ল, আমাৰ যিকেইটা আমাৰ এলিমেণ্ট আৰত আছে, যিকেইটা এছত আছে, যিকেইটা কমন আছে, কমন সেইকেইটা আহি যাব। তো যিহেতু এই দুটা আগতে যিকেইটাৰ পৰা আমি কমন আনিছোঁ সেইকেইটাই আমাৰ ইকুইভেলেঞ্চ হয়, তাত আমাৰ ইণ্টাৰছেকশ্যনত গেৰাণ্টিলি আমাৰ আহিবই। তো এতিয়া এইটোও নহয়, এইটো হোৱাৰ চান্সে নাথাকে, তাৰপিছত এটাও নহয়, যদি এটা হয় এটা কি নহ'ব। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। তো এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 17লৈ। কুৱেশ্যন নম্বৰ 17ৰ সলিউশ্যন। তো ইয়াত আমাৰ দিয়া আছে যে ইমান সামেশ্যন কৰিলে ইমান হয়, দেন হোৱাট ইজ দ্য স্মলেষ্ট पॉसिबल वैल्यू ऑफ p प्लस क्यू प्लस आर वेयर p इज ग्रेटर देन 6, p 6 से बड़ा ही होगा। তো এতিয়া আমি কি কৰিম, প্ৰথমতে p যিহেতু 6তকৈ ডাঙৰ বুলি কৈছেই আমাক, তো আমি p ৰ মানটো যেতিয়া ইয়াৰ মিনিমাম ভেলু লাগে, তো p ৰ মানটো মই 7 মানি লৈছোঁ। 7 মানি ল'লে আমি কণ্ডিশ্যনটো ছেটিছফাই কৰিব পাৰোঁ নহয়, তাক আমি চাম প্ৰথমতে। তো ইয়াত আমাৰ 7 মানি ল'লে 1 প্লাছ 3 প্লাছ 5 প্লাছ 7 কিমান হ'ল, প্লাছ তাত আমি কিমান লিখিম, 1 প্লাছ 3 কিমান লিখিম, ইকুৱেলছটো আমাৰ হ'ব লাগিব 1 প্লাছ 3 প্লাছ 5 প্লাছ কিমান লিখিম, তো 7টো থাকিব, কাৰণ ইয়ালৈকে আছে, ইয়ালৈকে থাকিবই। তো প্লাছ আমাৰ ইয়াত হয় 9, তো ইয়াত আমি কি থাকিব 9 বনাব পাৰোঁ নেকি, 9 বনালে আমি 5 প্লাছ 7 এতিয়া আমি ইয়াত এটা বস্তু চাওঁ, যেতিয়া আমি প্লাছ 5 দিলোঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি 9 এটা আহি গৈছে, তো ইয়াৰ পৰা 1 পৰা 7 1 3 5 7 আছে, ইয়াতো আমাৰ 1 3 5 7 আছে, আৰু এইকেইটা যোগ কৰিলেও আমাৰ 9 ওলাইছে, তো মানে এইকেইটা ছেম হ'ব। তো ইয়াৰ পৰা আমি পালোঁ যে পিৰ মানটো হ'ল আমাৰ 7, স্মলেষ্ট ভেলু কাৰণে কৈছোঁ, পিৰ মান হ'ল আমাৰ 7, ঠিক তেনেদৰে কিউৰ মান হ'ল আমাৰ 5, ঠিক তেনেদৰে আৰৰ মান হ'ল আমাৰ 9, আৰৰ মান হ'ল আমাৰ 9। তো এতিয়া আমি ইয়াৰ মিনিমাম ভেলু পাম, মিনিমাম ভেলু পৰা ষ্টাৰ্ট কৰিছোঁ গোটেইটো, তো ইয়াৰ পৰা আমি পোৱা ভেলুটো পাব মানে মিনিমামেই হ'ব। তো 7 প্লাছ 5 প্লাছ 9 ইকুৱেলছ টু 21। তো ইয়াৰ পৰা আমি পালোঁ যে অপশ্যন বি 21 ইজ দ্য কাৰেক্ট এনচাৰ। তো এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 18লৈ। তো ইয়াত আমাক দিয়া আছে যে f of z ইজ ইকুৱেলছ টু f of z is equals to z to the power 4 plus a1 z cube plus a2 z square plus a3 z plus a4 is equals to 0.
তো এতিয়া ইয়াত কৈছে যে আমাৰ এইকেইটা আমাৰ 0 বেলেগ এইটা হ'ব পাৰে। তো এতিয়া আমাক ইয়াত দিছে যে ইফ f has purely imaginary root then ইয়াৰ ভেলু লাগে। তো এতিয়া আমি কি কৰিম, ধৰিলো ইয়াৰ ৰুটটো z is equals to ib, যেহেতু আমাক কৈছে যে ইয়াত ইমেজিনেৰী ৰুট থাকিব, তো আমি আই টাৰ্মছতে মানিছো, ইয়াৰ ৰিয়েল পাৰ্টটো আমি 0 কৰি দিছো। তো এতিয়া আমি ইয়াক পুট কৰিলে ইয়াত কি পাম, f of ib equals to ib to the power 4 a1 ib to the power 3 a2 equals to ib to the power 2 is equals to a3 equals to I b to I into b আর a4 equals to 0, যেহেতু আমি ইয়াৰ ভ্যালু 0, যেহেতু আমি ইয়াৰ ৰুটটো পুট কৰিছো, তো এতিয়া আমি আই থকা আৰু আই নোহোৱাবোৰক অলপ ছেপাৰেট কৰি দিম। তো এতিয়া ইয়াৰ পৰা আমি পালো যে আই টু দি পাৱাৰ 4 ইকুৱেলছ টু বি স্কোৱাৰ মাইনাছ হ'ব, কাৰণ আমি ইয়াত লিখিছো আই কিউব ইকুৱেলছ টু মাইনাছ আই হয় আমাৰ, তো মাইনাছ এ বি কিউব a1 বি কিউব, ইয়াত আমাৰ আই স্কোৱাৰ মানে -1 হয়, তো মাইনাছ a2 বি স্কোৱাৰ প্লাছ a3 আই বি প্লাছ a4 ইকুৱেলছ টু 0। তো ইয়াৰ পৰা আমি পালো বি টু দি পাৱাৰ 4, ইয়াত আমি আই থকা বস্তুতে বেলেগ আৰু আই নোহোৱাকেইটা বেলেগ কৰিম, বি টু দি পাৱাৰ 4 মাইনাছ a1 বি, ইয়াত এটা আই থাকিব, এটা আমাৰ এটা আই থাকিব। তো এতিয়া আমাৰ ইয়াত এইটো আৰু এইটো, তো বি টু দি পাৱাৰ 4 মাইনাছ a2 বি স্কোৱাৰ প্লাছ a4 ইকুৱেলছ টু 0 প্লাছ এতিয়া আমি আই থাকাকেইটা লিখিম, আই থাকাকেইটাৰ ভিতৰত আমাৰ আছে মাইনাছ a1 বি কিউব প্লাছ a3 বি ইকুৱেলছ টু 0। তো এতিয়া আমাৰ যেহেতু 0 আমাৰ হ'ব লাগে, তো এইটো হ'ব আমাৰ ৰিয়েল পাৰ্টটো 0, ইমেজিনেৰী পাৰ্টটো 0। তো এতিয়া আমি ইয়াত লিখিব পাৰোঁ বি টু দি পাৱাৰ 4 মাইনাছ a2 বি স্কোৱাৰ প্লাছ a4 ইকুৱেলছ টু 0, আৰু ইয়াত হ'ব আমাৰ মাইনাছ a1 বি কিউব প্লাছ a3 বি ইজ ইকুৱেলছ টু 0। তো এটা আমাৰ বিটো কমন লৈ কিনে কেঞ্চেল কৰি দিম, কেঞ্চেল কৰিলে হ'ব আমাৰ বি স্কোৱাৰ, তো হ'ব আমাৰ a1 বি স্কোৱাৰ প্লাছ a3 ইকুৱেলছ টু 0। তো বি স্কোৱাৰ ইকুৱেলছ টু a3 বাই a1, a3 বাই a1। তো এইটো আমি ইয়াত পুট কৰি দিম এতিয়া, ইয়াত আমি পুট কৰিলে পাম a3 স্কোৱাৰ ডিভাইডেড বাই a3 স্কোৱাৰ ডিভাইডেড বাই a1 স্কোৱাৰ মাইনাছ a2 a3 বাই a1 প্লাছ a4 ইকুৱেলছ টু 0। তো এতিয়া আমি কি কৰিম, ইয়াত যেহেতু নেগেটিভ টাৰ্ম আছে, নেগেটিভ টাৰ্মটো আমি এইফালে লৈ আহিলোঁ, আহিলে আমাৰ কি হ'ব a3 স্কোৱাৰ ডিভাইডেড বাই a1 স্কোৱাৰ প্লাছ a4 ইকুৱেলছ টু a2 a3 ডিভাইডেড বাই a1। ইয়াৰ পৰা আমি পালোঁ যে এইটো যদি আমি ইফালে লৈ যাওঁ, ইয়াৰো ইফেক্টটো ইফালে লৈ গ'লে আমি পালোঁ যে a3 আমাৰ a1 কেঞ্চেল গুচি যাব এটা, আৰু ইয়াৰ আমাৰ a3 আৰু a3 এটা কেঞ্চেল গুচি যাব, তো আমি ওপৰত পাম a2 a3 আৰু তলত হ'ব আমাৰ a1 আৰু আমাৰ থাকিব a2 প্লাছ ইয়াৰ পৰা আমাৰ আহিব a1 a4 a2 a3 ইকুৱেলছ টু 1। তো এতিয়া আমাক কুৱেশ্যনে সুধিছে যে, তো এতিয়া আমাক কুৱেশ্যনত ইয়াৰ মানটোৱে সুধিছে, তো ইয়াৰ মানটো আমি ডাইৰেক্টলি পাই গ'লোঁ কিমান 1। তো ইয়াত আমাৰ পালোঁ যে অপশ্যন B1 ইজ দ্য কাৰেক্ট এনচাৰ।
তো এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 19লৈ 19ৰ সলিউশ্যনলৈ তো এতিয়া আমাক ইয়াত দিয়া আছে যে cos inverse x minus cos inverse y by 2 equals to alpha তো আমি ইয়াৰ ভ্যালুটো লাগে তো ইয়াত আমাক কি দিয়া আছে cos inverse x minus cos inverse y by 2 equals to alpha তো ইয়াত আমি কি পালো তো এটি আমি ইয়াত ফৰ্মুলাটো লগাই দিওঁ ফৰ্মুলা লগালে হ'ব আমাৰ cos inverse x into y by 2 minus যদি মাইনাস থাকে আমি ইয়াত হচ্ছে প্লাস তো ইয়াত হ'ব আমাৰ root over 1 minus x square into root over 1 minus y square divided by 4 equals to alpha তো ইয়াৰ পৰা আমি পালো yx by 2 plus root over 1 minus x square minus y square by 4 plus x square y square divided by 4 equals to cos alpha এতিয়া আমি কি কৰিম ইয়াক অলপ ৰিএৰেঞ্জ কৰি ভালকৈ লিখিম তো আমি পাম যে আমাৰ ইয়াত লিখিম root over 1 minus x square minus y square by 4 plus x square y square divided by 4 equals to cos theta minus xy divided by 2 তো এটা আমার হোল স্কয়ার দুফালে কৰিম কৰিলে পাম আমি ইয়াৰ পৰা আমি 1 minus x square minus y square by 4 plus x square y square divided by 4 equals to cos square alpha minus x plus x square y square divided by 4 minus 2 to cancel যাব তো alpha cos alpha into x into y তো ইয়াৰ পৰা আমাৰ এইটো কেনসেল যাব তো এতিয়া আমি ইয়াত পাম 4 টো মাল্টিপ্লাই কৰি দিলে 4 minus 4x square minus y square is equals to cos square alpha minus cos alpha dot xy তো ইয়াৰ আমাৰ 4 ইয়াৰ আমাৰ 4 হৈ যাব যদি আমি 4 দিই তো এটা পূৰণ কৰি চল তো এতিয়া আমাৰ ইয়াক ভালদৰে সলভ কৰিলে আমি পাই যাম যে 4x square plus y square minus 4 cos alpha xy is equals to 4 to common law 1 minus cos square alpha তো ইয়াৰ পৰা আমি পালো যে 4 sin square alpha তো ইয়াৰ মান হলো আমাৰ 4 sin square alpha তো এতিয়া আমি ইয়াৰ পৰা পালো যে অপশন তো এতিয়া আমি ইয়াৰ পৰা পালো যে অপশন ডি 4 sin square alpha is the correct answer তো এতিয়া আমি আহো question number 20 solution হলে তো ইয়াত আমাক দিয়া আছে তো এতিয়া আমি আহো question number 20 solution হলে তো এতিয়া আমি মানি ললো এই ভিতর যেটো আছে ন ইয়াক মানি ললো আমি half of cos inverse a by b equals to theta তো এতিয়া আমাৰ cos inverse a by b equals to 2 theta তো এতিয়া আমি পাম a by b equals to cos 2 theta তো এতিয়া আমি ইয়াক ভালদৰে এতিয়া আমি ইয়াক তো এতিয়া আমি লিখিলে পাম tan of pi by 4 plus theta আৰু plus tan of pi by 4 minus theta তো ইয়াক আমি এক্সপান্ড কৰিলে tan pi by 4 মানে হল 1 plus tan theta divided by 1 minus tan theta tan pi by 4 মানে 1 তো ইয়াত pi by 4 মানে 1 হবে 1 dot tan theta plus 1 minus tan
থিটা 1 তো হৈছে পাই বাই 10 পাই বাই 4 পৰা মাইনাছ প্লাছ হ'ব 1 ইনটু 10 থিটা এইটো 1 আহিছে 10 পাই বাই 4 পৰা তো এতিয়া আমি ইয়াক সলভ কৰিলে পাম 1 স্কয়ার মাইনাস 10 স্কয়ার থিটা 1 প্লাস 10 থিটা হোল স্কয়ার প্লাস 1 মাইনাস 10 থিটা হোল স্কয়ার আর ইয়াক আমি সলভ কৰিলে পাম এতিয়া এই ফৰ্ডাৰ সলভ কৰিলে পাম 1 তল হ'ব 1 মাইনাস 10 স্কয়ার আলফা সরি থিটা তো আমাৰ ওপৰত হ'ব আমাৰ into 1 plus 10 square theta তো ইয়াত প্লাস থাকিব ইয়াত মাইনাস থাকিব তো এটা ক্যান্সেল হৈ যাব তো এটা মানে নাই এইটো কমন লৈছো ইয়াত পালো আমাৰ 1 plus 10 square theta divided by 1 minus 10 square theta তো ইয়াৰ পৰা আমি পালো যে ইয়াত আমি লিখিব পাৰো যে 1 minus 10 square theta divided by 1 plus 10 square theta তো এতিয়া আমাৰ ইয়াৰ ভ্যালুটো হ'ব আমাৰ যেহেতু ইয়াৰ কমপ্লিটলি উল্টা হয় দুটা তো ইয়াৰ আমি লিখিব পাৰো 10 ইয়াৰ মানে a by b আছিল তো ইয়াৰ লিখিলে আমাৰ হ'ব b by a তো এতিয়া আমি লিখিব পাৰো 2b by a is the correct answer তো এতিয়া আমি অপচনৰ ফালে চাওঁ তো এতিয়া আমি ইয়াত পালো অপচন a 2b by a is the correct answer